নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাই আছো আমাৰ খেতি পথাৰখন। কিন্তু এটা দুখৰ খবৰ, আমাৰ খেতি পথাৰখন গোটেই মৰহি গৈছে ধাৰাসাৰ বৰষুণ দিয়াৰ ফলত, আৰু চাৰিওফালে পানী 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 অৰ্থাৎ জেকা লাগি গৈছে। যিখিনি আমি ফল ফুল ধৰিছে সেইখিনি গোটেই মৰহি গৈছে। মানে এতিয়ালৈ সেই খেতি পথাৰখিনি ভাল হয় নে বেয়া হয় এতিয়ালৈ আমি গম নাপাওঁ। আপোনালোকে চাই থাকিব, মই গোটেইখিনি ক'ত কি আছে আপোনালোকক দেখুৱাই দিম। এইফালেও পানী, চাৰিওফালে পানী, মানে এইফালেও পানী সেইফালেও পানী, মাজতে আমাৰ খেতি পথাৰখন আছে। এয়া যোৱাবাৰৰে, কিন্তু ইমান ফল ফুল ধৰা নাই, আৰু গোটেই মানে জেকা লাগি যোৱাৰ দৰে হৈছে। মানে ফল ফুলবিলাক মানে গছবিলাক গোটেই অমিতাৰ, যিবিলাক অমিতাৰ গছ আছে সেইবিলাক গোটেই মানে মৰহি গৈছে। মানে ভাল ফল ফুল ধৰিছিল, কিন্তু এতিয়া আমি আশা কৰা হিচাপে এইবাৰ ফল ফুল নাপাম। আৰু এইডাল হ'ল ডালিমৰ মানে বহুত ফুল ফুলিছিল, কিন্তু এই ধাৰাসাৰ বৰষুণৰ ফলত গোটেইবিলাক সৰি গৈছে। আৰু এইবিলাক ফল ফুল গোটেই মানে স্বাস্থ্যৰ, যিবিলাক গছৰ স্বাস্থ্যটো গোটেই বেয়া হৈ গৈছে। মানে ফলবিলাক গোটেই বানপানী বৰষুণতে গোটেই সৰি পৰিছে, আৰু এইবিলাক ফল গোটেই জেকা লাগা বুলি কোৱা হয়। মানে মৰহি গৈছে, যিহেতু যিমান পৰিমাণে পানী লাগে তাতকৈ অধিক পানী পাইছে, সেইকাৰণে হৈ গৈছে। আৰু চাৰিওফালে পানী, মই আপোনালোকক শেষত দেখুৱাই আছোঁ মানে, আৰু শেষত দেখুৱাইছোঁ চাৰিওফালে পানী। আৰু এইখিনি পাইছে আহি অলৰেডি। যোৱাবাৰো মানে ইয়াতে পানী উঠিছিল, আৰু গোটেই আমাৰ খেতি পথাৰখন গোটেই নষ্ট কৰি পেলাইছে। মানে আমাৰ যিমান খৰচ হৈছিল, মিনিমাম 45,000 টকা খৰচ হৈছিল মানে খেতিৰ নামত, গোটেইখিনি চেছ ধ্বংস হৈ গৈছে। এইবাৰো এতিয়ালৈ গম নাপাওঁ, কাৰণ বৰষুণ দিয়ে আছে। আমাৰ কষ্টৰখিনি গোটেই কালৰূপে বানপানীয়ে গোটেই ধ্বংস কৰি লৈ যাব। আৰু এইবিলাক নতুনকৈ লগোৱা, ইয়াৰে স্বাস্থ্যবিলাক গোটেই বেয়া হৈছে। আৰু এইটো বাঙি বুলি কয়, বাঙি। আৰু ইয়াতে পানী অকণমান জমা হৈছে, কিন্তু পানী বেছিকৈ অধিক জমা হ'লে মানে অমিতাবিলাক মৰহি যায়, অৰ্থাৎ জেকা লাগি যায়। আৰু জেকা লাগিলে গাছবিলাক মৰি যায়, মানে ফল ফুল নধৰে। আৰু পাতৰ অৱস্থাবিলাক চাওকচোন কেনেকুৱা হৈছে। এয়া হ'ল বাঙি, কাৰণ এতিয়া বানপানী, চাৰিওফালে বানপানী, আমি বিক্ৰী কৰিব পৰা নাই। কোনো বজাৰতো মানে বেপাৰীও অহা নাই, কাৰণ বানপানীৰ কাৰণে কোনো বেপাৰী আমাৰ ঘৰত এতিয়ালৈ অহা নাই, কাৰণ এতিয়া কোনো নাখায়। ছিজনটো অলপমান উলট পালট। আৰু এইবিলাক ফল ফুল ধুনীয়াকৈ লাগিছে, কিন্তু গছবিলাক অলপ মৰহি গৈছে, মানে জেকা লাগি গৈছে। যিহেতু পানী যথেষ্ট পৰিমাণৰ, যিখিনি পানী লাগে সেইখিনিতকৈ অধিক পানী পাইছে। আৰু এইবিলাক বানপানী এতিয়া বৰষুণ দিয়ে আছে, আপোনালোকে দেখিছে অলপ বৰষুণ দিছে। এই ভেন্দি বাৰু আৰু জলকীয়া, এইবিলাকো গোটেই মৰহি গৈছে। জলকীয়া লাগিছে, আৰু 3-4ডালমান গছ অলৰেডি শেষ ধ্বংস। আৰু এতিয়া বহুত জলকীয়া লাগিছিলে, এইবিলাকো ধ্বংস হ'বই। কল চল, এইবিলাক কলৰ গছ হয়। আৰু মই আপোনালোকক দেখুৱাই আছোঁ ভাত কেৰেলা, আৰু ইয়াতে আৰু গছ আছিল, সেইবিলাকতো মৰহি গৈছে আৰু মৰিয়ে গৈছে প্ৰায়। আৰু এইবিলাক যিমান ফুল ফুলিছে বৰষুণত, নেৰানেপেৰা পৰা বৰষুণত গোটেই ফলবিলাক গোটেই সৰি পৰিছে মানে তলত। ইয়াতেও গোটেই ফুলবিলাক ধৰিছে, কিন্তু ফুলবিলাক মানে বৰষুণত তলত পৰিছে কিছু। আৰু যিহেতু ইয়াতে পানী জমা হৈছে, আৰু পানী জমা হ'লে মানে অমিতা গোটেই জেকা লাগিছে, আপোনালোক দেখিছে চাগে। আৰু এইখন বাগান আমাৰ প্ৰায় 1 বিঘামানৰ, ইয়াতে মিনিমাম 200+ মানে অমিতাৰ পুলি মানে আমি খেতি কৰা গৈছিল। কিন্তু এতিয়া অৱস্থাটো গোটেই বেয়া, আপোনালোকক দেখুৱাইছোঁ চাৰিওফালে ক'ত কিমান পানী হৈ আছে। আৰু ইয়াতেও পানী মাজে অকণমান উঠিছে মানে কিছুমান। এইফালে মই আহিছোঁ চাব, বহুত দুখ লাগিছে। কি কৰিম, উপায়টো নাই। যোৱাবাৰো ধ্বংস হৈ গৈছে, মানে খেতি পথাৰখন ইমান কষ্ট কৰি খেতি কৰিছিলোঁ, কিন্তু খেতিৰ পইচাৰে একো চলিবই নোৱাৰিম, তেনেকুৱা লাগিছে। মানে দুখ লাগি গৈছে, মানে খেতি কৰি যে খাব নোৱাৰিম। কালৰূপী বানপানীয়ে গোটেই ধ্বংস কৰি পেলাইছে, আমাৰ কংকাল কৰি পেলাইছে খেতিয়কসকলক। কোনো ধৰণৰ আমি এতিয়ালৈ যোৱাবাৰো কোনো ধৰণৰ সাহায্য পোৱা নাই। চৰকাৰক বহুত আবেদনো কৰিছিলোঁ মানে এগ্ৰিকালচাৰত যে, কিন্তু তেওঁলোকে একো নক'লেও, একো নিদিলেও, একোৱেই নাপালোঁ। আপোনালোকক দেখুৱাইছোঁ চাৰিওফালে পানী। এতিয়া বৰষুণ দি আছে, আৰু যদি পানী বেছি হয় গোটেই ধ্বংস হৈ যাব এইবিলাক পানী। এইফালেও পানী, আৰু আপোনালোকক দেখুৱাইছোঁ এইফালেও পানী। চাওক, বহুত দুখৰ বিষয়।